হৰ তকালৰ ৰাতি এই শৰৎকালত কি হয় মহাপুৰুষ মাধৱদেৱ গুৰুজনে এটা কথা খুব সুন্দৰভাৱে কৈছে যে কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৈ এই কাণৰ যে ৰাস্তাটো কাণৰ যে পথটো কাণৰ যে এই আমি কৃষ্ণ কথা শুনো কৃষ্ণ কথা ইয়াত আহি যেতিয়া প্ৰৱেশ কৰে কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৈ কৃষ্ণ কথা যেতিয়া এনেধৰণে সোমায় হিয়াত যেতিয়া কৃষ্ণ শব্দটো আহি আৱিষ্কাৰ হয় কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৈ দুৰ্বাসনা হৰে সমস্ত জীৱৰ দুখ দুৰ্দশাবিলাক হেনো নাইকিয়া হৈ যায় কেনেধৰণে এতিয়া শৰৎকাল চাবচোন আপোনালোকে পথাৰলৈ কেতিয়াবা ধাননি পথাৰলৈ যাওঁতে গৰু খোজত যদি অকণমান পানী আছে মহৰ খোজত যদি পানী আছে এই খাল ডুমবিলাকত চাবচোন পানীবিলাক নিৰ্মল মিনাৰেল ৱাটাৰ নিচিনা কিনি অনা পানী বটলৰ নিচিনা পানীবিলাক চফা হৈ থাকে সেইটোকে নামঘোষাত কৈছে কোৱা নাই জানো দেউতা যেহেন শৰতকালে জলেৰ যতে কমল স্বভাৱতে নিৰ্মল কৰে এই পানীবিলাক যেনেধৰণে আপুনি চফা হয় ঠিক তেনেধৰণে কৃষ্ণ কথা কৰ্ণই প্ৰৱেশ কৰি হিয়াত বাস কৰিলে জীৱৰ তেনেকুৱা অসূয়া অনীতিবিলাক বা দুখ দুৰ্দশাবিলাক নাইকিয়া হয় এয়া হ'ল শৰৎকাল হৰ তকালৰ ৰাতি কৃষ্ণ গকুলৰ গোপিনী শুনি লৰি
গকুলৰ গোপিনী শুনি লৰি লৰি যায় ঐ ৰাম লৰি লৰি যায় মধুময় বৃন্দাবন বৃন্দাবনত কৃষ্ণ গোসাঁই মধ্যনিশা বংশী বজাইছে গোপিনীসকলে ঘৰৰ পৰা শুনিছে আৰু শুনি তেওঁলোক থিৰে থাকিব নোৱাৰিলে গোপিনীসকলে সমস্ত ঘৰ বাৰী যিমানবিলাক দায়িত্ব আছিলে সমস্তখিনি ত্যাগ কৰি গোপিনীসকল বৃন্দাবনলৈ ঢাপলি মাৰিলে এতিয়া ডাঙৰ কথাটো হ'ল যিসকল গাভৰু গোপিনী তেওঁলোকে দৌৰি মাৰি যাব পাৰে তেওঁলোক যাব পাৰে মোৰ মাৰ নিচিনা মানুহগৰাকীয়েতো মোৰ মানুহগৰাকীৰ লগত খোজকাঢ়ি যাব নোৱাৰে আমাৰ এতিয়া মা যদি নামঘৰলৈ আহে তলত বহিব নোৱাৰে ওপৰত বহাব লাগিব বিভিন্ন ধৰণৰ লেঠা এই বৃদ্ধা গোপিনীসকলৰোতো আহিছে মন গৈছে কৃষ্ণৰ ওচৰলৈ আহিবলৈ ধলিন গগৈ ছাৰে ইমান ধুনীয়াকৈ সেইটো কথাও কেনেধৰণে বৰ্ণনা কৰিছে চাওক ইমান ধুনীয়াকৈ বৃদ্ধা গোপিনীসকলো ওলাই আহিছে ওলাই আহি ধৰি ল'লোঁ আমি চাৰিঙৰ ৰাস মন্দিৰৰ ওচৰতে ৰখিছিলোঁ ইগৰাকীয়েও কৈছে তুমিও আহিলা নেকি সিগৰাকীয়ে কৈছে ময়ো আহিলোঁ বোলে আমাৰ জীয়াৰীও নাই ছোৱালীও নাই দেখোন সকলো বৃন্দাবনলৈ গ'ল ক'ত বা গোসাঁয়ে কি কৰিছে তেতিয়া বৃদ্ধা গোপিনীসকলে আলোচনা কৰিছে আয়ো বায়ো বায়ো হেৰা ক'তেনো কৃষ্ণ বাঁহী বজাই আমাক বিয়া দেখুৱাই আয়ো বায়ো বায়ো বায় গোটেনো কৃষ্ণই বাঁহী বজাই আমাক বিয়া দেখুৱাই আয়ো বায়ো বায়ো বায় ক'তেনো কৃষ্ণই বাঁহী বজাই আমাক বিয়া দেখুৱাই ঐ আয়ো বায়ো বায়ো বায় গোটেনো কৃষ্ণই বাঁহী বজাই আমাক বিয়া দেখুৱাই বাঁহীৰ মাতে শুনি ৰ'বকে নোৱাৰি বাঁহীৰ মাতে শুনি ৰ'বকে নোৱাৰি গকুলে নচলে পা হেৰা গকুলে নচলে পা আয়ো বায়ো বায়ো বায় গোটেনো কৃষ্ণই বাঁহী বজাই আমাক বিয়া দেখুৱাই ক'তেনো কৃষ্ণই বাঁহী বজাই আমাক বিয়া দেখুৱাই বৃন্দাবনত গোপিনীসকল আহি পালে কৃষ্ণই দেখিলে যে সৰ্বনা গোপিনীসকলক প্ৰথমতে কৈছে মধ্যনিশা তোমালোক কিয় আহিলা নিশা আহিব নালাগে নহয় আৰু ৰাতি তোমালোক গাভৰু ছোৱালী বা গাভৰু মানুহবিলাক তোমালোক আহিব নালাগে নহয় তেতিয়া প্ৰভুক গোপিনীসকলে কৈছে প্ৰভু তুমি য'ত থাকা দিন ৰাতি দেখোন প্ৰভেদেই নাথাকে হয় তাৰপিছত কৈছে তোমালোকৰ পিতৃ মাতৃৰ চিন্তা কৰিব ঘৰলৈ যোৱাকৈ যোৱা সেই প্ৰভু তুমি জগতৰ পিতৃ মাতৃ থাকোঁতে আমাৰনো পিতৃ মাতৃৰ কথা আহিব পাৰে নে আমি তোমাৰ ওচৰতে থাকিম তেতিয়া ভগৱানে আকৌ গোপিনীসকলক কৈছে তোমালোক যিসকল বিবাহিতা গোপিনী আছা ইয়াত তোমালোকক স্বামীসকলে নিশাখন বিচাৰিব নহয় তোমালোক যোৱাগৈ যোৱা নহ'লে স্বামীয়ে তোমালোকক বেয়া পাব তেতিয়া ক'লে যে শেষ প্ৰভু তুমি যে জগতৰ স্বামী তুমি পৰম স্বামী থাকোঁতে আমি সাংসাৰিক জীৱনৰ স্বামীয়ে আমাক আসক্ত কৰিব নোৱাৰে তোমাৰ চৰণৰ পৰা আমাক বঞ্চিত নকৰিবা প্ৰভু তেতিয়া আমি সাংসাৰিক জীৱনত একেবাৰে ভাল পোৱা সম্পদটো কি আমি আমাৰ সতি সন্তানকেইটা তেতিয়া প্ৰভুৱে কৈছে চোৱাচোন তোমালোকৰ সতি সন্তানসকলে বিচাৰিব নিশা তোমালোক যোৱাগৈ যোৱা সেই প্ৰভু তুমিয়ে জীৱ জগতৰ আশা ভৰসাৰ থল তুমি থকা স্থানৰ পৰা আমাক বঞ্চিত নকৰিবা তেতিয়া ভগৱানে আকৌ কৈছে যে গোপীসকলে তোমালোক থাকিবা হয় মোৰ আপত্তি নাই কিন্তু সমাজে কিন্তু বেয়া পাব পৰস্ত্ৰীৰ সৈতে ক্ৰিয়া কৰা গৰিহিত কৰ্ম মানুহে হাঁহিব নহয় কি হ'ব তেতিয়া ক'লে প্ৰভু সৃষ্টি তোমাৰ পৰাই হৈছে লয় তোমাৰ পৰাই হৈছে সমস্তখিনি মান অভিমান তোমাৰ ওচৰতে আছে স্বাভিমানো তুমি থকা স্থানৰ পৰা আমাক বঞ্চিত নকৰিবা তেতিয়া ভগৱানে কিন্তু গোপিনীসকলক কৈছে কি কৈছে গোপী হ'বহে যোৱা গৈ নিজ কি হ'ল স্বামী সেৱা কৰা কৃষ্ণ ইয়াত নাথাকিবা গৃহতে কৃষ্ণক পাবাগৈ গৃহতে কৃষ্ণক পাবাগৈ গোপী হ'বহে যোৱা গৈ নিজ গৃহলৈ স্বামী সেৱা কৰা গৈ বাটত নাথাকিবা কিহতে কৃষ্ণ পাবাগৈ কিহতে কৃষ্ণ পাবাগৈ গৃহতে কৃষ্ণ পাবাগৈ তপৰাই উত্তৰ দিছে যে প্ৰভু তুমি আমাক বঞ্চিত নকৰিবা নাযাওঁ আমি গৃহলৈ পতি পুত্ৰৰ কাষলৈ হে ৰাম তোমাতে অৰ্পিলো প্ৰাণ
তোমাৰ চৰণতে কৰিছো প্ৰণাম তোমাৰ চৰণতে কৰিছো প্ৰণাম নাযাওঁ আমি গৃহলৈ পতি পুত্ৰকে লৈ নাযাওঁ আমি গৃহলৈ পতি পুত্ৰকে লৈ তোমাতে অৰ্পিলো প্ৰাণ তোমাৰ চৰণতে কৰিছো প্ৰণাম তোমাৰ চৰণতে কৰিছো প্ৰণাম কৃষ্ণ এতিয়া প্ৰভু গোপিনীসকলে মনত পেলাই দিছে হে প্ৰভু আমি যে ঘৰ বাৰী নিশাখন তোমাৰ ওচৰলৈ আহিলো তোমাৰ জানো দায়িত্ব নাই আমাক কোনে আনিলে তুমিহে আনিলা কৃষ্ণই কৈছে মই কেনেকৈ আনিলো তুমি যদি মধ্যনিশা বাঁহী নবজালাহেঁতেন তোমাৰ বাঁহীয়ে যদি আমাক আকৰ্ষণ নকৰিলেহেঁতেন আমি ঘৰতে শুই থাকিলো কালিলৈকে আমি ঘৰতে শুই থকা নাছিলোঁ নেকি তুমি মধ্যনিশা ইমান পঞ্চসুৰে সুৰলিত বাঁহী বজালা আমি ঘৰত থাকিব নোৱাৰিলোঁ কাৰণ আমাৰ কি হ'ল জানানে প্ৰভুৱে কৈছে মই একো নাজানো কি হ'লনো তোমালোকৰ তেতিয়া গোপিনীসকলে প্ৰভুক কৈছে হে প্ৰভু বাঁহী মাতে বলিয়া কৰিলা কলিয়া ঘৰতো নবহে হাৰ পাই মাজ ৰাতি শুনো আমি কাণ পাতি লৰি আহি পাইলো বৃন্দাবন লৰি আহি পাইলো বৃন্দাবন বাঁহী মাতে বলিয়া কৰিলা কলিয়া বাঁহী মাতে বলিয়া কৰিলা কলিয়া ঘৰতো নবহে মন কানাই ঘৰতো নবহে মন হাৰ পাই মাঝ ৰাতি শুনো আমি কাণ পাতি হাৰ পাই মাঝ ৰাতি শুনো আমি কাণ পাতি লৰি আহি পাইলো বৃন্দাবন লৰি আহি পাইলো বৃন্দাবন লৰি আহি পাইলো বৃন্দাবন বান্ধৱ কৃষ্ণ বোলে কেলি কৰে বৃন্দাবনে মুকুন্দ মুৰাৰী হয় হয় সংগে লৈয়া ব্ৰজধাম যত গোপ নাৰী এতিয়া ভগৱান শ্ৰীকৃষ্ণই গোপিনীসকলৰ লগত লীলা কৰিলে কোনোবাই কয় 1600 গোপিনী কোনোবাই কয় 16,000 গোপিনী নকয় জানো কিন্তু 1600 গোপিনীয়ে হওক বা 16,000 গোপিনীয়ে হওক সেইটো কথালৈ আমি নাযাওঁ বাৰু 16গৰাকী গোপিনীৰ লগতে যদি ভগৱন্ত কৃষ্ণই লীলা কৰিছিল তেওঁলোকৰ মাজত ইমান মিলা প্ৰীতি আছিল চাওকচোন এতিয়া যদি এজন যুৱকৰ লগত দুগৰাকী ছোৱালীৰ কথা বতৰা হৈ থাকে যুদ্ধ নহ'বনে আইন আদালত কোৰ্ট কাছাৰী পাবগৈ লাগিব লাগিব নাই ভাইটি মই কেমেৰা পাৰ্চন ভাইটিক কৈছোঁ কিন্তু ভগৱান শ্ৰীকৃষ্ণক যে চাৰিওফালৰ পৰা 1600 গোপিনীয়ে যে বেহি আছিলে তেওঁলোকৰ মাজত কিয় দ্বন্দ্ব কাজিয়া নহ'ল এইটো বৰ পৰম কথা শ্ৰীকৃষ্ণ উদ্ধৱক এটা কথা কৈছে কি কৈছে শ্ৰীমদ ভাগৱতত সমস্ত ভূততে ব্যাপী আছো মই হৰি সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি তুমি সকলোকে কৃষ্ণসম জ্ঞান কৰাচোন মোৰ সন্মুখত থকা এই অকণমানি ভণ্টিজনীকো যদি মই আত্মাসম জ্ঞান কৰোঁ এওঁ জীৱাত্মা মোৰহে জাৰ লাগে নেকি তেওঁ জাৰ লাগে মোৰহে ভোক লাগে নেকি তেওঁৰো ভোক লাগে তেওঁক যদি মই বুজিবলৈ যত্ন কৰোঁ এয়াই হ'ল হ'ব মানৱ সেৱা আৰু গোপিনীসকলে কি কৰিলে জানেনে কৃষ্ণ 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 কৰি কৃষ্ণতে মন প্ৰাণ অৰ্পণ কৰিলে সেইকাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে নাম কীৰ্তনত কৈছে ভৈলন্ত মণ্ডলাকাৰ হাতে গলে ধৰি হবে বোলে মোকেহে আলিঙি আছে হৰি এতিয়া গোপিনীসকল মণ্ডলাকাৰ হ'ল ঘূৰণীয়াকৈ গোপিনীসকল এনেধৰণে ৰাস ক্ৰিয়া কৰিব মাজতে কৃষ্ণ ইগৰাকী গোপিনীয়ে সিগৰাকীক ধৰি আছে কৃষ্ণৰ মুখলৈ চাই চাই এনেকুৱা তেওঁলোক ভাবুক হৈ পৰিলে তুলসীয়ে যদি ৰাধাক ধৰি আছিলে ৰাধা যেন নলগা হ'ল কৃষ্ণক ধৰি থকা নিচিনাহে লগা হ'ল সেইকাৰণে তেওঁলোকৰ মাজত দ্বন্দ্ব কাজিয়া নহ'ল অৰ্থাৎ সকলোৱে য'লে চাইছে শান্তি পাইছে যি ভাবিছে শান্তি পাইছে যি তেওঁলোকে অনুভৱ কৰিছে তাতো পৰম সুখ পাইছে এয়াই হ'ল অমৃতময় বৃন্দাবন সেইকাৰণে বৃন্দাবনত কি হ'ল বৃন্দাবনত অকল সুখ শান্তি আৰু সমৃদ্ধি সেইকাৰণে কোৱা হৈছে নমালি ৰৈ ৰৈ ধেমালি কৰা বনমালি গোপী লৈ ধেমালি কৰা বনমালি ৰৈ ৰৈ ধেমালি কৰা বনমালি গোপী লৈ ধেমালি কৰা তুমি বনমালি বৃন্দাবনে ধেমালি কৰা বনমালি ৰৈ ৰৈ ধেমালি কৰা বনমালি ৰৈ ৰৈ ধেমালি কৰা বনমালি গোপী লৈ ধেমালি কৰা চপৰি
বনে যায় কানুবাই বেনু বৃন্দাবনে বনে ও প্রভু নারায়ণে প্রভু নারায়ণে ও প্রভু নারায়ণে গোপিনীসকলে একমাত্ৰ কৃষ্ণৰ লগতে থাকিবলৈ মন ধলিন দাই তাতো এটা খুব ধুনীয়া কথা কেইটামান লগাইছে মোৰ এতিয়াহে মনলৈ আহিছে মই ভাবি আছোঁ নাম গাই থাকোঁতে আৰু এটা শব্দ ঘোষা এটা মোৰ মনলৈ কিয় অহা নাই গকুলৰ গোপিনীসকলৰ অৱস্থা কি হ'ল জানে নাই আপোনালোকৰ নিচিনা হ'ল গকুলৰ গোপিনী নাখাই ভাতে পানী বিচনাত পৰিলেও নধৰে টোপনি গকুলৰ গোপিনী নাখায় ভাত পানী বিচনাত পৰিলেও নধৰে টোপনি গকুলৰ গোপিনী নাখাই ভাতে পানী বিচনাত পৰিলেও নধৰে টোপনি গকুলৰ গোপিনী নাখায় ভাত পানী বিচনাত পৰিলেও নধৰে টোপনি কৃষ্ণৰ লগত থাকিবৰ মন কৃষ্ণৰ লগত থাকিবৰ মন গকুলৰ গোপিনী নাখায় ভাত পানী বিচনাত পৰিলেও নধৰে টোপনি লগত থাকিবৰ মন কৃষ্ণৰ লগত থাকিবৰ মন কৃষ্ণৰ লগত থাকিবৰ মন